শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাস নাই। উত্তৰ গুৱাহাটী আমিনগাঁৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে আজি সকলো উদাস। পূজা পেণ্ডেলে পেণ্ডেলে এখন নিৰানন্দৰ ছবি। দেৱী দুৰ্গাৰ ষষ্ঠীবিহিত পূজা কেৱল হ'ব নিয়ম মাত্ৰিক তথা বৈদিক পৰম্পৰাৰে, যাৰ বাবে পূজাৰ উথপ থপ পৰিৱৰ্তে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে আমিনগাঁৱৰ প্ৰতিখন পূজা মণ্ডপতে। দেৱী মহিষ মৰ্দিনীক অসুৰ নিধনৰ বাবে সকলোৱে যেন শৰণাগত হৈছে। চৰকাৰ প্ৰশাসনে নহয় দেৱী দুৰ্গাইহে শাস্তি বিহিব জুবিন গাৰ্গৰ ষড়যন্ত্ৰমূলক হত্যাকাৰী। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিমা নিবলৈ অহা প্ৰতিগৰাকী ভক্তৰো একেই কথা। মৰমৰ শিল্পী জুবিন গাৰ্গেই নাই যেতিয়া আনন্দ লাগিব ক'ৰ পৰা। পূজা মণ্ডপত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি ৰাখি সকলোৱে জনাব একাজলি শ্ৰদ্ধাঞ্জলি। আমি লংকেশ্বৰ ৰূপালী নগৰৰ পৰা আহিছো মূৰ্তি নিবৰ কাৰণে। পূজা এবাৰ জুবিন দা এনে ইমান ভাল নহব, কিন্তু উপায় নাই, পূজাটো কৰিবই লাগিব। কিন্তু আমি একো জাক জমকতা এবাৰ নকৰো। একো মিউজিক চিষ্টেম আমাৰ নাই, অনলি আমি যিটো আমাৰ আধ্যাত্মিকতা সেইটোৱে আমি পালন কৰিম। হয় 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 মন কিছুখিনি আছে, যিহেতুকে আমি প্ৰতি বছৰে এই দুদিন মাইক আমি মনসা কৰি আহিছো, সেইকাৰণে তোমাৰ সেইখিনিয়ে মনত আছে। কিন্তু যিমান মনসা লাগিছিল আমাৰ সেইখিনি অলপমান মানে মনবিলাক অলপ সেমেকা, সেইকাৰণে আমি বিশেষ জাকজমকতা কৰা নাই আৰু অকল আমি তালখনে লৈ আহিছো ইয়ালৈ, যিটো মানে নহলে নহয় আৰু তেনেকে কাৰ্যসূচী কৰিম বুলি ভবা নাই আমি, আৰু আছিল যদিও বাতিল কৰা হৈছে। আৰু আমাৰ আমিনগাঁৱত আমাৰ দুৰ্গা পূজা, আমাৰ শৰাইঘাট সাৰ্বজনীন পূজা মণ্ডপ তো একদম খেৰেঙাই বুলি ক'ব লাগিব। আমি ভাবিছিলো বৰ ভালকে পূজা কৰিম বুলি ক'লে ইয়াতে, এইবাৰ দেখিলো মাজতে যিটো তাত মানে আমাৰ অঘটন ঘটিল। আমাৰ আমিনগাঁৱততো আমাৰ পূজা খুব খেৰেঙাই হ'ব, তথাপিতো আমাৰ মাংগলিক যিটো পূজা মণ্ডপৰ যিটো পূজা ভাগ হ'ব লাগে এনেই কিবাকেহে হ'ব আৰু অনুষ্ঠিতভাৱেহে হ'ব বুলি পেলাই আমি মানে মনতে বাঞ্ছা কৰিছো। আৰু পূজা এবাৰ আয়োজন মানে আমাৰ পূজা আজি ষষ্ঠী পূজা আৰম্ভ ৰাতিপুৱা হৈছে। আমি মাৰ নিয়মীয়া পূজাখিনি আমি কৰি এইবাৰ আমাৰ বৰেণ্য শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। আমি পূজা যেহেতু কৰিছো, মাৰ আধ্যাত্মিকতা বা পূজা যিখিনি আমি এইখিনিয়ে কৰিম। বাহিৰৰ যিখিনি আনুষাংগিক আমাৰ উৎসৱ আছিলে, যিখিনি অনুষ্ঠান আছিলে আনন্দ ফূৰ্তি কৰাৰ বাবে আমি এইবাৰ এই কমিটিৰ পক্ষৰ পৰা আমি বৰ্জন কৰিছো। আৰু লগে লগে মাননীয় শ্ৰদ্ধেয় শিল্পীগৰাকীক বিশ্ব দৰবাৰত যেনেকুৱা সন্মানিত হৈছে, তেওঁ আজি যিটো তেওঁ সুনাম অৰ্জন কৰিছে, সেই শিল্পীগৰাকীৰ কাৰণে আমি সদায় ডেইলি পূজাৰ আগত তেওঁক আমি শ্ৰদ্ধা জনাইহে পূজা আৰম্ভ কৰিম। পূজাৰ আনন্দ থাকিব ক'ত? আমাৰ যিজন হিয়াৰ আমঠু জুবিন গাৰ্গ, আমাৰ গোটেই ভাৰতবৰ্ষ অসমৰ এজন বিখ্যাত গায়ক, তেখেতৰে যেতিয়া এনেকুৱা এটা ঘটনা ঘটিল, আমাৰ আৰু পূজাৰ আনন্দ কৰা কোনো হেৰিয়ে নাই। কাৰণ তেখেতৰ কথা মনত পৰিলে চকুৰ পানী আহে। গতিকে আমি এইবাৰ আমাৰ এই সাৰ্বজনীন কালী মন্দিৰ দুৰ্গা পূজা আমি মাত্ৰ অনুষ্ঠিতভাৱে আধ্যাত্মিকতা যিখিনি লাগে, পূজা পৰৱ যিখিনি সেইখিনিহে কৰিম। আগৰবাৰ ফাংচন বা তেনেকুৱা ঢাক ঢোল জাক জমকতা আমি নকৰো, খালি পূজাখিনি কৰি নিৰ্মালীখিনিহে আমি দিম, সেইখিনিয়ে আমি কৰিম। তাৰ বাহিৰে আৰু একো নকৰোঁ। জুবিন গাৰ্গৰ কাৰণে আমি এটা ষ্টেজ বনাম, ইয়াতে শ্ৰদ্ধাঞ্জলি এটা জনাম, যাতে গোটেই মানুহে আহি তেখেতক শ্ৰদ্ধাঞ্জলি এটা জনাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা আমি ৰাখিছো। গতিকে সেইখিনি পৰৱৰ্তী সময়ত আপোনালোকে গম পাব। কালিৰ পৰা পূজা যেতিয়া সম্পূৰ্ণ আৰম্ভ হ'ব, তেতিয়া আপোনালোক গোটেই আমি আমাৰ সকলো ৰাইজে, আমিনগাঁৱৰ লগতে উত্তৰবাসী ৰাইজে পূজাখন ভালদৰে কৰাৰ কাৰণে আশা কৰিছিল। কিন্তু আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাৰ যিটো অঘটন ঘটি গ'ল, সেইটো লৈ মানুহৰ সকলোৰে মনবিলাক খেৰেঙা। আৰু মাংগলিক কাৰ্যসূচীখিনি কৰিহে, যিহেতু পূজাটোতো কৰিবই লাগিব, সেইখিনি কৰি উঠি জুবিন দাৰ দুখতেই আৰু কোনো জাক জমকতা নচলে। সেইখিনি পূজা এইবাৰ আমি দেখিছোৱে খেৰেঙা হয়,
বাকীটো সকলোৰে মনত দুখ আনকি কোনেও পূজাত নতুন কাপোৰ লয় চোলা এইবিলাকো কোনেও লোৱা নাই যিটো এটা আমি আহোঁ বহু ইয়াতে সকলোৰে মনত এটাই দুখ যে আমাৰ জুবিন দাই আমাক এৰি থৈ গুচি গ'ল যাৰ ফলত আমাৰ এতিয়া মাংগলিক কাৰ্যসূচীখিনি কৰি আমাৰ পূজা কেইদিন সমাপ্ত কৰিব কোনো জাক জমকতা আৰু নচলে ইয়াতে উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্ট।